হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আজি ফাইনেলি আমাৰ নিপাবাই পাৰ্লাৰ অপেনিং কৰিলে। আপোনালোকে সকলোৱে শেষলৈকে ভিডিঅ'টো চাব দেই। মই সকলোখিনি কৈ নাযাওঁ, আপোনালোকে চাই যাব। এইফালে আজি ফাইনেলি অপেনিং হৈ গ'ল। এইফালে চিফ গেষ্ট হিচাপে মতা হৈছে আমাৰ মেমক। এতিয়া ফিটা কাটিব লৈছে, অপেনিং কৰিলে আৰু আজি ফাইনেলি নিপাবাৰ বহুত দিনৰ সপোন এটা আজি পূৰণ হ'ল। তেওঁৰ নতুন জীৱনটোলৈ বহুত বহুত শুভেচ্ছা থাকিল। তেওঁ যেন আৰু আগবাঢ়ি যায় তাৰে আশা কৰিছোঁ। এইফালে আমাৰ মেম হয়, মেমক ইমান ধুনীয়া লাগিছে। এইফালে হৈছে মেমৰ মা। আমাৰ নিপাবা পটককৈ ইম'চনেল হৈ যায়, পটককৈ তেওঁ কান্দিয়ে পায়। আজিৰ দিনটো তেওঁৰ কাৰণে বহুত সুখৰ দিন হয়। আজি দিনটো লিখা আৰু তেওঁ এতিয়া কান্দিও পাইছে, ভালো লাগিছে। এইফালে আমাৰ ভিনদেউ, এইফালে মা। মই চবকে চিনি নাপাওঁ, বহুত আহিছে মানুহ, এতিয়া চবকেতো চিনি নাপাওঁ। এতিয়া যিখিনি চিনি পাওঁ তেওঁলোককে কৈ দিছোঁ আৰু। এইফালে এতিয়া আমি গোটেইখিনি আমাৰ পাৰ্লাৰৰ হয়। এতিয়া চবেই একেলগে কেকটো কাটিছে। ফাইনেলি মনটো আমাৰো বহুত ভাল লাগিছে। নিপাবাই যে ফাইনেলি নিজৰ পাৰ্লাৰ এখন খুলিলে। আজি মই নাখাওঁ ন, বৃহস্পতিবাৰ জানো ন। পাৰ্লাৰখন হৈছে ঠাকুৰথানৰ মেইন বজাৰৰ ওচৰতে, একেবাৰে ৰাস্তাৰ কিনাৰতে। আপোনালোকে সেইফালে আহিলে নিশ্চয় তাত সোমাব। পাৰ্লাৰখনৰ নাম হৈছে নিপাছ বিউটি পাৰ্লাৰ। এইফালে এতিয়া আমি চবেই খাব লৈছোঁ নিপাবাৰ অপেনিং পাৰ্লাৰ পাৰ্টি। আপোনালোকক মই এইফালে ধুনীয়াকৈ পাৰ্লাৰখন এবাৰ দেখাই দিছোঁ। এইফালে মই ভিনদক জোকাইছোঁ, আপোনাক ভাইৰেল কৰি দিম।